সকলোকে নমস্কাৰ আমাৰ চেণ্ট্ৰেললৈ পোনপ্ৰথমতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ তো অসম পুলিচৰ আমাৰ যেটো 2026ত ভ্যাকেন্সিজ খোলা দিব আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱাকালি ফেসবুক লাইভ যোগে আহিছিল আৰু তেখেতে 2 লাখ চাকৰিৰ কথা উল্লেখ কৰিছিল আৰু লগতে যেটো আমাৰ 2 লাখ চাকৰিৰ ভিতৰত বিভিন্ন ধৰণৰ পদ থাকিব তাত গতিকে আপোনালোকৰ 2 লাখ চাকৰিৰ ভিতৰত 25000 ভ্যাকেন্সি যেটো আছে হেতু অসম পুলিচত মুক্ত হ'ব বুলি তেখেতে প্ৰকাশ কৰিছে মই তাৰ ক্লিপটো দেখুৱাই দিম তো আমাৰ যেটো অসম পুলিচত বিভিন্ন ধৰণৰ পদ আহিবলৈ দেখিবলৈ পোৱা যাব ইয়াতে সাব ইন্সপেক্টৰৰ ভালেমান পদ থাকিব গতিকে আপোনালোকৰ বৰ্তমান যেটো আমাৰ অসম পুলিচত ভ্যাকেন্সিজ খোলা দিছে তাৰ ভিতৰত সৰ্বাধিক ভ্যাকেন্সি এইবাৰ দেখিবলৈ পোৱা যাব গতিকে আপোনালোকে প্ৰেক্টিস কৰি থাকক মই মুখ্যমন্ত্ৰী মাননীয় ডাঙৰীয়াই যেটো 25000 ভ্যাকেন্সিৰ কথা উল্লেখ কৰিছে লগতে ফেসবুক লাইভ যোগে কি কথা হৈছিল মই হেখিনি দেখুৱাই দিছো শ্ৰদ্ধাৰ ৰাইজ বিগত নিৰ্বাচনত মই প্ৰতিশ্ৰুতি দিছিলোঁ যে আমাৰ ৰাজ্যৰ যুৱক যুৱতীক আমি 2 লাখ চৰকাৰী চাকৰিৰ সুবিধা দিম যোৱাবাৰ আমি 1 লাখ চাকৰিৰ সুবিধা দিয়াৰ কথা কৈছিলোঁ 1,60,000 যুৱক যুৱতীক আমি চৰকাৰী চাকৰি দিব পাৰিম এইবাৰো আমি 2 লাখ ল'ৰা ছোৱালীক কেনেকৈ চাকৰি দিব পাৰো কোন বিভাগত কিমান পদ খালী আছে পদোন্নতিৰ জৰিয়তে নতুনকৈ কিমান পদ সৃষ্টি কৰিব পাৰি নতুনকৈ কেনেকৈ বেটেলিয়ন আদি নিৰ্মাণ কৰিব পাৰি এই কথাবোৰ ইতিমধ্যে আমি আলোচনা আৰম্ভ কৰি দিছো অৰ্থাৎ নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিবোৰ কেৱল মাত্ৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি নহয় এই আমাৰ উন্নয়নৰ মন্ত্ৰ অসমক বিকাশৰ পথলৈ আগুৱাই লৈ যোৱাৰ এক আমাৰ বাবে পবিত্ৰ দায়িত্ব আৰু কৰ্তব্য তাক আমি 2 লাখ চৰকাৰী চাকৰি দিম এয়া বিজেপিৰ গ্যাৰান্টি 25,000 আৰক্ষী 72,000 শিক্ষক আপোনালোকে নিশ্চয়কৈ অৱগত হ'ব পাৰিলে যে 2 লাখ চাকৰিৰ ভিতৰত 25000 পদ অসম পুলিচত আৰু 75000 পদ ইয়াৰে থাকিব আপোনালোকৰ টেট পৰীক্ষাৰ অৰ্থাৎ শিক্ষক শিক্ষয়িত্ৰীসকললৈকে গতিকে ইয়াৰে 1 লাখ প্ৰতিপূৰ্তি হ'ব অসম পুলিচ আৰু ইয়াতে বৃহৎ নিযুক্তি হ'ব গতিকে আপোনালোকে প্ৰেক্টিস কৰি থাকক আৰু এডিএডি গ্ৰেড 3 গ্ৰেড 4 হেবিৰৰ বাবে প্ৰেক্টিস কৰি থাকক অকল এটা এক্সামিনেশনতে লাগি নাথাকিব অসম পুলিচৰ বৰ্তমানো কোনো ধৰণৰ নটিফিকেশনস অহা নাই বৰ্তমান কিমান ভ্যাকেন্সি খালী হ'ব কিমান পদোন্নতিৰ জৰিয়তে খালী কৰিব পৰা যাব তো সেইবিলাকৰ বিষয়ে চিন্তা চৰ্চা চলি আছে যেতিয়া আপোনালোকৰ নটিফিকেশন আহে আমি সকলোকে আগত জনাবলৈ চেষ্টা কৰিম আপোনালোকে প্ৰেক্টিস কৰি থাকক ধন্যবাদ জয় অসম